বৰ্তমান উপস্থিত আছোঁ আজি ওদালগুৰি জিলা খৈৰাবাৰীত উপস্থিত আছোঁ যিহেতু আজি ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিৱেশন কাৰ্যসূচী একদিনীয়াকৈ অনুষ্ঠিত কৰিছে আৰু ইয়াতে যেহেতু জেনেৰেল ছেক্ৰেটাৰী উপস্থিত আছে আৰু দাদা কাষত কিছু কথা জানিব চেষ্টা কৰিম। দাদা, যেহেতু আপোনালোকৰ আজি ইয়াতে প্ৰগ্ৰাম অনুষ্ঠিত কৰিছে ছাত্ৰ সন্থাই, কিমানতম বছৰতে এনেকুৱা আপোনালোকে উদযাপন কৰি আছে, কি ক'ব? আমি ঠিক 2015 চনৰ পৰাই আমি আৰম্ভ কৰিছোঁ এই সদু অসম বৰ্মন মাণ্ডাই ছাত্ৰ সন্থা হিচাপে। তো আজি আমি কাম কৰি আজি ঠিক আমি আজি এই মুহূৰ্তত আহি পালোঁ। তো এইটোলৈ আমাৰ ছেকেণ্ড দ্বিবাৰ্ষিক অধিৱেশন। তো আমি আজি খৈৰাবাৰী অঞ্চলত আৰু এই আমাৰ চিঙিমাৰী দোলাবাৰী গাঁৱত যে আমি আজি এই অনুষ্ঠিত লৈছোঁ, এই মুকলি সভাত আমাৰ সন্মানীয় BTR চিফ প্ৰমোদ বড়ো ছাৰ ডাঙৰীয়া উপস্থিত থাকিব আৰু সন্মানীয় আমাৰ MCLA EM তাৰপিছত আমাৰ হিউমেন ৰাইটছ ডক্টৰ পৰেশমণি সিংহ, তেওঁ আমাৰ মুখ্য তেওঁ আমাৰ মানে আমন্ত্ৰিত অতিথি হিচাপে থাকিব আৰু অন্যান্য আমাৰ যিখিনি আমাৰ বিষয়ববীয়া তেওঁলোকেও উপস্থিত থাকিব। আৰু ইয়াতে আজি আপোনালোকে সাংস্কৃতিক সন্ধিয়াটো পৰিৱেশন কৰিব। ক'ভিডৰ প্ৰতি কেনেকুৱা লক্ষ্য কৰিছে আপোনালোকে? যেটো এতিয়া বৰ্তমান কোভিডৰ যেটো প্ৰটকল এটো নিশ্চয় মানিব লাগিব, কাৰণ চৰকাৰী যেটো নীতি নিয়ম এটোটো নিশ্চয় মানিব লাগিব আৰু সেইটো সিস্টেমটো আমি কৰিছো। কাৰণ কিয় অলৰেডি আমি মাস্ক আৰু স্যানিটাইজাৰটো ব্যৱহাৰ কৰিছো। মাস্ক স্যানিটাইজাৰটো আমি সকলোৱে যাতে ব্যৱহাৰ কৰো আৰু সকলোৱে যাতে কৰোনাৰ যেটো মহামাৰী তাৰ পৰা যাতে আমি সকলোৱে ৰাইজে যাতে দূৰত্ব থাকিব পাৰো। দূৰত্ব থাকি বচাই আমাৰ জীৱনটো বচাই ৰাখি সকলো মানে আমাৰ মানে মানৱ জীৱনটো বচাই ৰাখি আমি কোভিডৰ প্ৰটকলটো বচাই ৰাখি নিশ্চয় মাস্ক আৰু স্যানিটাইজাৰটো ব্যৱহাৰ কৰিছো। আৰু লগতে আমি সিস্টেম যেটো আমাৰ সিস্টেম মানে দূৰ সেইটো সিস্টেমটো আমি মানে প্ৰগ্ৰামটো আজি পৰিচালনা কৰিম। আৰু এই মুকলি সভাত আমাৰ এই সন্মানীয় আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী আমাৰ ফুকন বড়ো তেখেতে আমাৰ উপস্থিত থাকিব। আৰু দেখা গৈছে যে এইটো আজি কোভিডৰ সময়ত যেনে ধৰণৰ প্ৰতিপদ আপোনালোকে বাঢ়ি আছে চাই আছে সকলে, সেই দৃষ্টিভংগীত আপোনালোকে সকলো ব্যৱস্থা লৈ হাতত এই প্ৰগ্ৰাম আপোনালোকে অনুষ্ঠিত কৰিছে। হয়, আৰু আপোনালোকক দেখুৱাম যিহেতু যে আজিখন প্ৰগ্ৰামত যিহেতু কোভিডৰ চিটুৱেশ্যনত কোভিডৰ প্ৰতি লক্ষ্য ৰাখি এওঁলোকে এই মাস্ক আৰু চেনিটাইজাৰ ইয়াতে সকলো ৰাইজক দিবৰ কাৰণে সাজু কৰা হৈছে। আৰু যিহেতু দাদা আছে এজন, আমি তাৰ কাষত পোনে যাব বিচাৰিম। যেহেতু আপোনালোকে ইয়াতে আজি যিখন মিটিঙত মানুহ আহিব, আপোনালোকে আমি দেখিবলৈ পাইছোঁ যিহেতু চেনিটাইজাৰ আৰু মাস্ক পৰিধান ইয়াতে কৰা পৰিলক্ষিত হৈছে, কি ক'ব? হয়, মানে আমাৰ ইয়াতে আজি এটা মিটিং আছে। এই মিটিঙত আমি সব ৰাইজকে এইটো মাস্ক আৰু চেনিটাইজাৰ আমি দিম বুলি আমি সব ৰাইজকে ভগাই দিম, সব ৰাইজকে আমি ব্যৱহাৰ কৰিব দিম, তেতিয়াহে আমি ইয়াতে সোমাব দিম। যদি কোনোবা নলয় ইয়াৰ পৰা আউট কৰা হ'ব। আমি এতিয়া আমাৰ যে জাতীয় পতাকা আমি পতাকাটো উত্তোলন কৰিম। জাতীয় যি পতাকা উত্তোলন আমি পতাকা উত্তোলনটো কৰিবলৈ ওলাইছো। আজি এই পতাকা উত্তোলনত আমাৰ সন্মানীয় আমাৰ এই খৈৰাবাৰী অঞ্চলৰ সমাজসেৱক জগবন্ধু সিংহ ডাঙৰীয়া আৰু লগত আমাৰ এই সভাত এই পতাকা উত্তোলনত উপস্থিত সন্মানীয় মোৰ শ্ৰদ্ধাৰ মোৰ জনগোষ্ঠীৰ সন্মানীয় মোৰ বিষয়ববীয়া আৰু লগতে এই অঞ্চলৰ সমূহ ৰাইজৰ সন্মানীয় সমূহ ৰাইজ আৰু মোৰ শ্ৰদ্ধাৰ আই মাতৃসকল। তো আমি আমাৰ যি আজিৰ যি বুদাই মেদাই পূজাৰ লগত সংগতি ৰাখি আমি যি দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰিবলৈ লৈছোঁ, তো আমি এই বুদাই মেদাই যি পতাকা আমাৰ যি দেৱতা, তো আমি এই পতাকা উত্তোলনটো কৰিবলৈ ওলাইছোঁ।
পদুম বৰ্মনে কৰিব। এইটোকে মই এইখিনিতে মই সমাপ্ত কৰিম। মোৰ ৰাতি বঙাইগাঁও শ্ব' আছে। চ' মৌচুম গগৈ আমি একেলগে দুটাই আছে, মৌচুম গগৈ আৰু মই একেলগে আছোঁ তাতে বঙাইগাঁও। চ' সেইকাৰণে মই একেবাৰে ওলাই আহি অকণমান সোমাই ফালে কেইটামান গীত গাই ফালে ইয়াৰ পৰাই ওলাই যাম বুলি ভাবিছোঁ। অকণমান হাত চাপৰি ভাল লাগিব, একেলগে ভাল লাগিব। বঢ়িয়া, থেংক ইউ। অকণমান নাচি দিলে আকৌ ভাল হ'ব, ভালকে। कचके फेंकाबो पकड़ के खियाबो, कचके फेंकाबो पकड़ के खियाबो। चल सहिया चाल दे पाप बेचा, चल सहिया चाल दे पाप बेचा, चल तो गुया रे पाप बेचा। झुलुआ झुलब रे, झुलुआ झुलब रे। बढ़िया, थैंक यू। অকণমান নাচিব লাগিব, ভাল লাগিব। একেলগে অকণমান উঠি নাচি দিয়ক, ভাল লাগিব। বঢ়িয়া, একেলগে বঢ়িয়া। বাইদেউ অকণমান নাচি দিয়ক, উঠিও নাচি দিয়ক, ভাল লাগিব। একেলগে ৰাইজ অকণমান হাত চাপৰি দিয়ক, ভাল লাগিব। বঢ়িয়া, থেংক ইউ। বঢ়িয়া, মাটি মনিষি মুছা নাখে কেঁচা কেঁচা। বঢ়িয়া, कतई सुंदर लुहुर लुहुर हवा बहाते, सुगा मैना कोयल मधुर गीत गाते। एकेलगे बचपन के बात के ना तोड़ावे, खाल किरिया कसम ना भुलावे, खाल किरिया कसम ना भुलावे, खाल किरिया कसम ना भुलावे। आंगी जारो आंजन समाय फैनाय, आंजन रमाय फैनाय गुफुर जारो 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 गो। एकेलगे सना नों जारो आंनि जारो, सना नों जारो आंनि जारो। आंजों समाय फैनाय, आंजों रमाय फैनाय गुफुर जारो 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 गो। गासिबो आखाइ खमनांगौ। Kubai pa, nagina muna, halia, naga dekhai pa, nago nankunu nago,
kuno nago rengkana tasifa Zado 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 do Sona nung zado Ani zado Sona nung zado Ani zado Anjang somai penai Anjang rumai penai Kupur zado 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 do Kasih Zado 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 do Sonanın zado Ani zado Sonanın zado Ani zado Anjang somai penai Anjang rumai penai Kupur zado 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 do Sonanın zado Ani zado Sonanın zado Ani zado Anjang somai penai Anjang rumai penai Kupur zado Kasih Kupur zado Kupur zado Kupur zado Ini कैसे साले हो गया সোনার বরণ পাখি রে তুই এগুলো বড় পাখি সোনার বরণ পাখি রে তুই এগুলো বড় পাখি দেশের পাখি বিদেশ গেল মুখে দিয়া ফাঁকি রে সোনার বড় ওরে পাখি রে সোনার বড় ওরে পাখি রে अपना गनैया सोना बेसर भी बारबाइदी और नैला नाई बेसर भी बारबाइदी और नैला नाई बेसर भी बारबाइदी और नैला नाई बाबू रोंगा हाय बाबू रोंगा कासिगो बाबू रोंगा हाय बाबू रोंगा बाबू रोंगा हाय बाबू रोंगा हाय बाबू रोंगा जातो माबला फूल माबला दामो रोंगा नहीं बामना नहीं लागू मनका लागू मनका जातो माबला फूल माबला दामो रोंगा नहीं बामना नहीं लागू मनका लागू मनका बाबू रोंगा हाय बाबू रोंगा हाय बाबू रोंगा হাসির ভালো লাগিব বঢ়িয়া
gane ma bide gane ay ma gane ma Baguru
মেঘের সঙ্গী মনোমর মেঘের সঙ্গী উড়ে চলে দিক দিগন্তের পানে নিঃসীম শূন্যে শ্রাবণ বর্ষণ সঙ্গীতে রিমিঝিম 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 মনোমর মেঘের সঙ্গী উড়ে চলে দিক দিগন্তের পানে নিঃসীম শূন্যে শ্রাবণ বর্ষণ সঙ্গীতে রিমিঝিম 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 ফুকন ছাৰ ডাঙৰীয়া আৰু লগতে উপস্থিত সন্মানীয় মোৰ শ্ৰদ্ধাৰ শ্ৰীযুত বিশ্ব দেৱনাথ দা ডাঙৰীয়া আৰু লগতে উপস্থিত সন্মানীয় মোৰ বয়োজ্যেষ্ঠ মোৰ শ্ৰদ্ধাৰ শ্ৰীযুত জগবন্ধু সিংহ ডাঙৰীয়া আৰু এই মুকলি সভাত উপস্থিত সাংবাদিক দীপেন ডেকা ছাৰ ডাঙৰীয়া আৰু লগতে উপস্থিত সন্মানীয় গিৰীশ নাথ ডাঙৰীয়া আৰু লগতে মাইনৰিটি চেলৰ চেণ্ট্ৰেল ভাইচ প্ৰেচিডেণ্ট ছাৰ ডাঙৰীয়া আৰু লগতে উপস্থিত সন্মানীয় মোৰ শ্ৰদ্ধাৰ এই সভাত উপস্থিত সন্মানীয় মোৰ বয়োজ্যেষ্ঠ আৰু সন্মানীয় ৰাইজ আৰু লগতে এই মুকলি সভাত উপস্থিত সন্মানীয় খৈৰাবাৰী সমষ্টিৰ MCLA ভৱেন বড়ো ছাৰ ডাঙৰীয়া তেখেতকো মই চিনাকি দিয়াৰ কাৰণে মই আহ্বান জনাইছোঁ। আজিৰ এই মুকলি সভাত উপস্থিত সন্মানীয় মোৰ শ্ৰদ্ধাৰ খৈৰাবাৰী সমাজসেৱক মোৰ শ্ৰদ্ধাৰ বয়োজ্যেষ্ঠ জগবন্ধু সিংহ ডাঙৰীয়া তেখেতকো মই ৰাইজৰ সন্মুখত চিনাকি দিয়াৰ কাৰণে মই আহ্বান জনাইছোঁ। মোৰ শ্ৰদ্ধাৰ সন্মানীয় আজিৰ এই মুকলি সভাত উপস্থিত সন্মানীয় আমাৰ ফুকন চন্দ্ৰ নাথ ডাঙৰীয়া তেখেতক আমাৰ এই সভাত উপস্থিত চিনাকি দিয়াৰ কাৰণে মই আহ্বান জনাইছোঁ। আমাৰ এই মুকলি সভাত উপস্থিত সন্মানীয় গিৰীশ নাথ সভাপতি ডিমাকুছী আঞ্চলিক তেখেতকো মই চিনাকি দিয়াৰ কাৰণে মই আহ্বান জনাইছোঁ। আমাৰ মাজত উপস্থিত সন্মানীয় আজিৰ এই মুকলি সভাত উপস্থিত সন্মানীয় আমাৰ বিশ্ব দেৱনাথ খৈৰাবাৰী ব্লক বিজেপিৰ জেনেৰেল ছেক্ৰেটাৰী। আজিৰ এই মুকলি সভাত উপস্থিত সন্মানীয় মোৰ শ্ৰদ্ধাৰ ৰূপক কলিতা তেখেতকো মই চিনাকি দিয়াৰ কাৰণে আহ্বান জনাইছোঁ। ছাত্ৰ সন্থাৰ অধিৱেশনৰ লগত সংগতি ৰাখি পেলাই বুঢ়াই মেদাই গ্ৰাম পূজা উদযাপন আমাৰ এই খৈৰাবাৰী স্থিত
চিঙিমাৰী গাঁৱত অনুষ্ঠিত হৈছে আৰু আজি মুকলি সভা এই মুকলি সভাখন সভাপতিত্ব কৰা সন্মানীয় সভাপতি পদম বৰ্মন ডাঙৰীয়া এখন সভাত উপস্থিত থাকিব পৰা আমাৰ খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ সন্মানীয় MCLA ভৱেন্দ্ৰ বড়ো ডাঙৰীয়া লগতে এই মঞ্চতে উপস্থিত থাকিব পৰা আমাৰ সদৌ নাথযোগী ছাত্ৰ সন্থাৰ সভাপতি তেখেত ফুকন নাথ ডাঙৰীয়া লগতে ইয়াত উপস্থিত থাকিব পৰা আমাৰ বিভিন্ন জাতীয় সংগঠনৰ বিষয়ববীয়া চিঙিমাৰী অঞ্চলৰ চৰ্দাৰ ৰাইজ মোৰ কাৰ্যসূচীত যদিও আছিল আমন্ত্ৰিত কৰা বা নাম দিয়া আছিল যদিও মোৰ আজি ভাইটিৰ বিয়া আছিলে তাৰ কাৰণে মই আহিব নোৱাৰিম বুলি কৈছিলোঁ কিন্তু আমাৰ বিটিআৰৰ চিফ ছাৰে মোক ক'লে যে তেওঁ আজি ইয়াত যেহেতু আহিবলৈ কনচেণ্ট দিছিলে কিন্তু তেওঁ আহিব নোৱাৰে তাৰ কাৰণে মোক তেওঁ পঠাই দিছে আচলতে মই বহুত সময়ে হ'ল ইয়াত থকাটো ইমান সময় থকাটো মোৰ কাৰণে উচিত নহ'ব যিয়ে নহওক নাহিম বুলিও আহিবলগীয়া হ'ল নিচিনা বা আপোনালোকৰ লগত চাহ চিনাকি হোৱা বা আপোনালোকৰ লগত লগ ধৰা বা লগ পোৱাৰ এটা সুযোগটো পালোঁ তাৰ কাৰণে মই আমাৰ বিটিআৰৰ চিফ ছাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই অনুষ্ঠানটি আয়োজন কৰাৰ বাবে পদম বৰ্মন ডাঙৰীয়া লগতে তেওঁলোকৰ কেন্দ্ৰীয় কমিটিৰ যিখিনি কৰ্মকৰ্তা আছে তেখেতসকললৈ মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা যাচিছোঁ আচলতে আমাৰ অসমখন বা বিটিআৰখন বিভিন্ন ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠীক লৈ পেলাই গঠিত এটা সমাজ গঢ়িছে আৰু আমি সেই জাতিয়ে সন্মান জনোৱাটো আমাৰ দায়িত্ব আৰু সেই হিচাপে আমি সন্মান জনাই আহিছোঁ মিলা প্ৰীতিৰে আমি থাকি আহিছোঁ নিশ্চয় আমাৰ চিফ ছাৰ মানে বিশেষ কাৰণ নাথাকিলে বিশেষ কাৰ্য নাথাকিলে তেওঁ আহিলে হয় 26 তাৰিখত যেহেতু আমাৰ বিটিআৰত এখন নতুন জিলা হ'বলৈ গৈ আছে তামোলপুৰ তাৰ কাৰণে তেওঁ তাতে ব্যস্ত থাকিবলগীয়া হৈছে আৰু সেইটো কাৰণে আজি তেওঁ ইয়াত উপস্থিত হ'বলৈ নোৱাৰিলে তো যিয়ে নহওক তেখেতৰ চিন্তাধাৰা তেখেতৰ লক্ষ্য উদ্দেশ্য আমি সবে গম পাইছোঁ সবে জানে এক বছৰ তেখেতে বা তেখেতৰ নেতৃত্বত আমি বিটিআৰখন চলাই আছোঁ আৰু এই এক বছৰত আমাৰ বিটিআৰ অঞ্চলত যিমানখিনি জাতি জনগোষ্ঠী আছে সকলো জাতি জনগোষ্ঠীক আমি সাঙুৰি পেলাই কাম কৰিবৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ কিন্তু কথা হৈছে কি আমাৰ এক বছৰ চৰকাৰ হৈছে যদিও আমি মাজত কোভিড সিচুৱেশ্যন আমি ফেচ কৰিবলগীয়া হৈছে বা আমাৰ মাজত অসমৰ নিৰ্বাচন হেতু আহিছে তাৰ কাৰণেও আমাৰ কিছু কাম কৰাত প্ৰভাৱ পৰিছে আমাৰ বিটিআৰ কাম কাজ কৰাত গতিকে আমি ৰাইজে বিচৰা ধৰণৰ বা ৰাইজে আশা কৰা ধৰণৰ যিমানখিনি কাম কৰিব লাগিছিলে আমি সময় পোৱা নাই তো অনাগত দিনত আমাৰ এই অঞ্চলৰ যিমানখিনি জাতি জনগোষ্ঠী আছে যিমানখিনি ভাষা ভাষী আছে সকলোকে একেলগে লৈ পেলাই সকলোৰে উন্নতিৰ কাৰণে কাম কৰাৰ কাৰণে চিন্তাধাৰাৰে আমি আগবাঢ়ি আছোঁ এই ব্ৰিফিং হিচাপে আমি গম পালোঁ যে সেইটো এটা আমাৰ বৃহৎ এটা পুৰণা এটা জাতি আৰু সেই জাতিটোক তেখেতে নেতৃত্ব দি পেলাই নিজৰ ভাষা সংস্কৃতি নিজৰ যি পৰম্পৰা সেইটো জীয়াই ৰাখিব বিচাৰিছে তো তেখেতৰ প্ৰচেষ্টা সফল হওক মই সেইটো কামনা কৰিছোঁ আৰু ৰাইজে তেখেতক সহায় কৰিব আগবাঢ়িব হ'লেও আমি যাতে মাস্ক পৰিধান কৰে হাত চেনিটাইজ কৰে সেইটো নজৰ ৰাখিব কাৰণ নিজৰ দেহা নিজে সুৰক্ষিত ৰাখিব লাগিব কিবা এটা হোৱাৰ পিছত চৰকাৰক বা আনক দুখ দি কোনো মানে ফাইদা নহ'ব গতিকে মই এইটো আহ্বান জনালোঁ আৰু কোনোবা যদি এতিয়ালৈকে ভেকচিনাইজ হোৱা নাই ভেকচিন লোৱাটো অতিকৈ প্ৰয়োজন আৰু সবে সাৱধানে থাকক সকলোৱে
ভালে থাকক মই সেইটো কামনা কৰি পেলাই মোৰ বক্তব্য মই সামৰিছোঁ আৰু লগে লগে মই বিদায় ল'ব। থেংক ইউ। অসমখন বিভিন্ন জাতি জনগোষ্ঠীৰ এক মিলনভূমি। এই মিলনভূমিত ক্ষুদ্ৰ ক্ষুদ্ৰ বহুতো জাতি জনগোষ্ঠী মিলি এক বৃহত্তৰ অসমীয়া জাতি হিচাপে গঢ় লৈ উঠিছে আৰু সেই ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠীৰ মাজতেই বৰ্মন মাণ্ডাই জনগোষ্ঠীও এটা লেখাত ল'বলগীয়া জনগোষ্ঠী। এই জনগোষ্ঠীটোৱে বিশেষকৈ বৰ্মন মাণ্ডাই ছাত্ৰ সন্থাই নিজৰ জনগোষ্ঠীৰ প্ৰতিনিধিত্ব কৰিছে। আমি দেখিছোঁ বিভিন্ন সময়ত আমি একেলগে সভা সমিতি কৰিছোঁ। সেই সভা সমিতিসমূহত তেখেতসকলে আপোনালোকৰ বিশেষকৈ মাণ্ডাই জনগোষ্ঠীৰ শৈক্ষিক সামাজিক অৰ্থনৈতিক দিশত সমস্যাসমূহ বহলভাৱে দাঙি ধৰিছে আৰু এই সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত তেওঁলোকে যথেষ্ট বলিষ্ঠ ভূমিকা গ্ৰহণ কৰি আহিছে। অনাগত দিনতো এই জনগোষ্ঠীৰ হৈ মাণ্ডাই ছাত্ৰ সন্থাই শৈক্ষিক সামাজিক অৰ্থনৈতিক দিশত উত্তৰণৰ ক্ষেত্ৰত উন্নয়নৰ ক্ষেত্ৰত এক বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিব বুলি আমি আশাবাদী। এইখিনি নিশ্চয় কাম কৰি যোৱাৰ কাৰণে নিশ্চয় প্ৰচেষ্টাত আছে আৰু কাম কৰিবৰ কাৰণে হাতত লৈছে বুলি মই ভাবিছোঁ। বিশেষ মই ক'বলৈ বিচৰা নাই। আজি ইয়াত আহি পেলাই ভাল লাগিছে। এই অঞ্চলত আপোনালোকৰ সম্প্ৰদায়ৰ মানুহ গোট খাই পেলাই দি আজি সভাখন সফল কৰাৰ কাৰণে ইয়াত অংশগ্ৰহণ কৰাৰ কাৰণে সকলো ৰাইজলৈ মই ধন্যবাদ যাচিছোঁ। আজি ইয়াত মোক কেইটামান কথা কোৱাৰ কাৰণে সুবিধা দিয়াৰ কাৰণে আমাৰ বৰ্মন মাণ্ডাই ছাত্ৰ সন্থাৰ বিষয়সকলক মই ধন্যবাদ যাচিছোঁ। ইয়াত উপস্থিত আমাৰ আলহীসকল আৰু বন্ধুবৰ ছাত্ৰ সংগঠনৰ বিষয়সকললৈ সকলোলৈ মই ধন্যবাদ যাচি মোৰ চমু বক্তব্য সময় মাৰিলোঁ। ধন্যবাদ। আজি যি শিঙিমাৰীত আপোনালোকৰ আয়োজন এই কাৰ্যসূচী কি ধৰণৰ কাৰ্যসূচী? পোনপ্ৰথমে মই সকলো ৰাইজলৈ মই আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ যে আজিৰ এই যি আমাৰ এই সদু বৰ্মন মাণ্ডাই ছাত্ৰ সন্থাৰ লগত দ্বিবাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি যি বুদ্ধাই মেদাই পূজাৰ লগত সংগতি ৰাখি আজিৰ এই মুকলি সভাত উপস্থিত সন্মানীয় আমাৰ এই ভেৰগাঁও সমষ্টিৰ EM দাৱাইচা বড়ো ছাৰ ডাঙৰীয়া উপস্থিত আছিলে। ইতিমধ্যে আমাৰ প্ৰগ্ৰাম মুকলি সভাটো চলি আছে। তো এই মুকলি সভাত উপস্থিত সন্মানীয় বিভিন্ন দল সংগঠনৰ বিষয়ববীয়া আৰু সন্মানীয় আমাৰ এই খৈৰাবাৰী সমষ্টিৰ MCLA ভৱেন বড়ো ছাৰ ডাঙৰীয়া উপস্থিত আছিলে। তো আমাৰ দুৰ্ভাগ্যজনক কথা যে আমি আশা কৰিছিলোঁ, যেনেকুৱা আমি ৰাইজে আকাংক্ষা কৰিছিলোঁ আৰু যেনেকুৱা ধৰণৰ আমি আশা কৰিছিলোঁ আমাৰ ছাত্ৰ সংগঠনে, তো ঠিক তেনেকুৱা আমাৰ আকাংক্ষাটো পূৰণ হোৱা নাই। কাৰণ আমি আশা কৰিছিলোঁ যথেষ্ট যে আমাৰ BTRৰ চিফ প্ৰমোদ বড়ো ছাৰ আহিব লগা আছিলে, মোক কথা দিছিল। যেতিয়া আমি প্ৰগ্ৰামটো যেতিয়া বনাইছিলোঁ তেতিয়া ফোনত মই যোগাযোগ কৰিছিলোঁ যে ছাৰ আপোনাক মানে প্ৰগ্ৰামত মুখ্য অতিথি হিচাপে মানে ৰাখিব বিচাৰিছোঁ। তেওঁ মোক কৈছে যে নিশ্চয় মই উপস্থিত থাকিম, টেনশ্যন ল'ব নালাগে। কিন্তু আজি তেওঁৰ মানে দুৰ্ভাগ্যজনক কথা, তেওঁ বিশেষ অসুবিধাৰ কাৰণে আহিব পৰা নাই। তো নেক্সটত তেওঁ আহিব, ৰাইজৰ মাজত কথা দিব আৰু নিশ্চয় ৰাইজৰ মাজত আহিব। আজি এই মঞ্চৰ পৰা এই সভাৰ পৰা কি আহ্বান জনাব নিজৰ জনগোষ্ঠীটোক? মোৰ জনগোষ্ঠীটোৰ এইটোৱে মই আহ্বান জনাওঁ যাতে আমি জনগোষ্ঠীটো যাতে আমাৰ যিটো ক্ষুদ্ৰ জনগোষ্ঠী, আমাৰ এটা জনগোষ্ঠীটো হ'ল ক্ষুদ্ৰ জনগোষ্ঠী, যাতে আমি এই জনগোষ্ঠীটো আমি কেনেকৈ উন্নয়ন পথত আমি আগবাঢ়ি লৈ যাব পাৰিম। যে আমাৰ বিভিন্ন ধৰণৰ সমস্যাত সন্মুখীন হ'ব লগা হৈছে, যে আমি আমাৰ যি ক্ষুদ্ৰ জনগোষ্ঠীটো আমি বিভিন্ন ধৰণৰ মানে আমি মানে চিদালি বিদালি হৈ থাকিব লগা হৈছে। তো আমি এই অনুষ্ঠানটো লোৱাৰ লক্ষ্য উদ্দেশ্য হ'ল কি যে আমি কেনেকৈ একত্ৰিত হৈ যে একেটা নাৱৰ যাত্ৰী হৈ কেনেকৈ আমি এটা প্লেটফৰ্মৰ
আহি যাতে আমি একেটা নাৱৰ যাত্ৰী হৈ কেনেকৈ আমি আমাৰ জনগোষ্ঠীটো আগবঢ়াই লৈ যাব পাৰিম সেইকাৰণে আমি আজিৰ এই মুকলি সভাটো মানে অনুষ্ঠিত কৰা হৈছে আৰু আমাৰ এই অনুষ্ঠানটিত আমাৰ মুখ্য অতিথি হিচাপে আমি আমন্ত্ৰণ কৰিছিলোঁ BTR চিফ প্ৰমোদ বড়ো ছাৰক তেওঁ দুৰ্ভাগ্যজনক কথা তেওঁ মানে উপস্থিত থাকিব নোৱাৰিলে তেখেতে আমাৰ EM ছাৰক দাৱাইছা ছাৰক তেওঁক পঠাই দিছে নমস্কাৰ